মাত্ৰ ৩ দিনত মই মোৰ চুলিখিনি মেথিৰে হাঁটুলৈকে দীঘল কৰিছোঁ। আপুনি বিশ্বাস নকৰিলে এই ভিডিঅ'টো সম্পূৰ্ণ চাব লাগিব, কিয়নো এই ভিডিঅ'ত মই লাইভ প্ৰমাণ কৰি দেখুৱাম কেনেকৈ মোৰ চুলি মাত্ৰ ৩ দিনত দীঘল হৈ গ'ল। আৰু কেৱল মই নহয়, মোৰ কিছুমান ভিউৱাৰেও এইটো ব্যৱহাৰ কৰিছে আৰু আপুনি তেওঁলোকৰ চুলিও চাব পাৰিব। কেৱল মেথিৰ এটা বিশেষ পদ্ধতি তেওঁলোকে মোৰ কোৱা অনুসৰে ব্যৱহাৰ কৰিলে আৰু তেওঁলোকৰ চুলিত যি টাকুপন আহিছিল সেইটোও শেষ হৈ গ'ল আৰু চুলিৰ লেংথ বুষ্ট হৈ গ'ল। চুলিৰ লেংথ এনেকৈ দ্ৰুতগতিত বাঢ়ি আছে যে তেওঁলোকে নিজৰ ফিডবেক দিছে আৰু আপোনাৰ চুলিটো এইদৰে প্ৰভাৱ দেখা যাব পাৰে। যদি আপুনি মাত্ৰ ৩ দিনত চুলি দীঘল কৰিব বিচাৰে, তেন্তে এই ৰেমেডি কেৱল আপোনাৰ বাবে। যিমানেই সৰু ছোৱালী আছে, তেওঁলোকৰ বাবে যিকোনো ৰেমেডি লগোৱা সহজ নহয়, কিয়নো পেৰেণ্টছ অনুমতি নিদিয়ে। কিন্তু এই ৰেমেডি ১০০% ইফেক্টিভ আৰু কোনো ছাইড ইফেক্ট নাই। ইয়াক যিকোনো বয়সৰ লোকে লগাব পাৰে। সেয়েহে ই চুলিৰ বাবে অতি উপকাৰী। আপুনি এই ৰেমেডি ভালদৰে বুজিব লাগিব, কেনেকৈ লগাব, কেনেকৈ বনাব আৰু কি কি বিষয়ত মন দিব লাগিব। তেতিয়াহে আপোনাৰ চুলিৰ লেংথ মাত্ৰ ৩ দিনত বুষ্ট হ'ব। মই যি সকলো কথা ক'বলৈ গৈ আছোঁ সেইবোৰ মন দি বুজিব, কিয়নো মোৰ চুলিত যি প্ৰভাৱ দিছে বা মোৰ ভিউৱাৰসকলৰ চুলিত যি ফল পাইছে, সেই ফল মই আপোনাৰ চুলিটো দেখা বিচাৰোঁ। মই বিচাৰোঁ পৰৱৰ্তী সময়ত আপোনাৰ ফটো ভিডিঅ'ত শ্বেয়াৰ কৰিব পাৰোঁ। সেয়ে আপুনি এই ভিডিঅ' সম্পূৰ্ণ চাব লাগিব। ইয়াৰ বাবে আমাক মেথি লাগিব। এই মেথিয়ে আমাৰ চুলিক প্ৰাকৃতিকভাৱে কণ্ডিশ্যন কৰে। আমাৰ চুলিক কাঁচৰ দৰে উজ্জ্বল কৰিব পাৰে এই ৰেমেডিয়ে। ইয়াক আমি এটা মোটা তলৰ ষ্টীলৰ পাত্ৰত বনাম। ইয়াত আমাক কেৱল ১ৰ পৰা ১.৫ চামুচ মেথিৰ প্ৰয়োজন। ইমান বেছি মেথিৰ প্ৰয়োজন নাই। এই মেথি মই সদায় নিজৰ লগত ৰাখোঁ, কিয়নো ই বহুত উপকাৰ কৰে। ইয়াত এমিনো এচিড আৰু নিকোটিনিক এচিড থকাৰ বাবে ই চুলিক খুব সোনকালে দীঘল কৰে। ফাষ্ট হেয়াৰ গ্ৰোথৰ বাবে মেথি এক ৰামবান উপাদান বুলি গণ্য কৰা হয়। যিসকলৰ চুলি একেবাৰেই বাঢ়েনে, তেওঁলোকৰ চুলিটো ই লেংথ বুষ্ট কৰে। প্ৰথম ব্যৱহাৰতে ইয়াৰ প্ৰভাৱ দেখা যায়। মই ১ চামুচ মেথি ক'লোঁ, কিয়নো আপোনাৰ চুলিৰ লেন্থ সৰু হ'লে ১ চামুচ যথেষ্ট। কিন্তু মোৰ চুলি দীঘল, সেই মোক ১.৫ চামুচ লাগে। ই আপোনাৰ স্কাল্প শক্তিশালী কৰে, ফলত চুলি সৰা বন্ধ হয়। কিন্তু যদি কাৰোবাৰ অত্যাধিক চুলি সৰে, তেন্তে ইয়াত আমি এটা পিঁয়াজ যোগ কৰিম। মই সাধাৰণতে সদায় পিঁয়াজ যোগ কৰোঁ, কিয়নো পিঁয়াজত ছালফাৰ থাকে। এই ছালফাৰে আমাৰ চুলিৰ কেৰাটিন বজাই ৰাখে, ফলত চুলিৰ শক্তি বৃদ্ধি পায় আৰু চুলি দীঘল ঘন হয়। মেথিৰ লগত পিঁয়াজ মিহলাই ল'লে পিঁয়াজ অতি সোনকালে প্ৰভাৱ দেখুৱায়। যিসকলৰ চুলি পাতল আৰু দুৰ্বল আছিল, তেওঁলোকৰ চুলিক শক্তি দি ডেন্স কৰি তোলে। চুলি ঘন আৰু দীঘল দেখা যায়। বহু বছৰে যিসকলৰ চুলি বাঢ়া নাছিল, তেওঁলোকৰো লেন্থ বাঢ়ে, কিয়নো এই ৰেমেডি ১০০% কাম কৰে। মোৰ কোৱা অনুসৰি ৭০০ জনে ব্যৱহাৰ কৰিছে আৰু সকলোৰে ৩ৰ পৰা ৪ দিনত ফল পাইছে। এটা সৰু পিঁয়াজ লওঁ, কিয়নো মোৰ চুলি সৰা অতি কম। কিন্তু যদি আপোনাৰ বেছি সৰে, তেন্তে এটা ডাঙৰ পিঁয়াজ ল'ব। অলপ ভিজা খোলা থকা পিঁয়াজ ল'ব, কিয়নো তাত বেছি ৰস থাকে। ই চুলিক শক্তিশালী কৰে, সাদা চুলি ৰোধ কৰে আৰু ভলিউম আনে। যিসকলৰ চুলি একেবাৰে পাতল হৈ গৈছে, তেওঁলোকৰ বাবে ই অমৃতৰ দৰে। আমি সাধাৰণতে তামৰ গিলাচত পানী ৰাতি থৈ দিওঁ আৰু পুৱা খাওঁ, কিন্তু যিদিন চিৰাম বনাব লাগে, সেইদিন এই তামৰ পানী ব্যৱহাৰ কৰোঁ। তাম ধাতুৱে আমাৰ দেহ আৰু স্কাল্পৰ বাবে উপকাৰী। ই চিৰামক অধিক শক্তিশালী কৰে। মেথিৰ কণ্ডিশ্যনিং গুণে চুলিক ফ্ৰিজ-ফ্ৰী আৰু স্মুথ কৰে। কোনো কেমিকেল ট্ৰিটমেণ্ট নকৰাকৈ ঘৰতে চুলি স্মুথ কৰাৰ উপায়। এই চিৰাম সঠিকভাৱে বনালে ই হেয়াৰ বুষ্টাৰ টনিক হৈ যায়। ইয়াত লেচিথিন, এণ্টিঅক্সিডেণ্ট, নিকোটিনিক এচিড, প্ৰটিন আৰু আইৰণ থাকে। পিঁয়াজৰ ছালফাৰে কেৰাটিনৰ দৰে নিকা আনে। চুলি স্মুথ আৰু শ্বাইনি হয়। তাৰ পিছত আমি প্ৰটিন পেক বনাম। মেথি পিঁয়াজ চিৰামৰ লগত কাৰি পাতা যোগ কৰিম। কাৰি পাতাত B1, B2, B6, B9, B12 থাকে, যিয়ে শিকৰক পুষ্টি দিয়ে। বেটা কেৰাটিনে চুলি সৰা ৰোধ কৰে আৰু নতুন চুলি গজায়। স্কাল্প দেখা যোৱা ঠাইতো নতুন চুলি আহে। এটা শিকৰত ২২-২৩টা চুলি ওলাব পাৰে বুলি কোৱা হয়। এই পেক সপ্তাহত ২-৩ বাৰ লগাব। যিদিন পেক লগাব, সেইদিন চিৰাম লগাব নালাগে। ৩০-৪৫ মিনিট ৰাখি শ্বেম্পুতে ধুব। চিৰাম কাঁচৰ জাৰত ফ্ৰিজত ১-২ সপ্তাহ সংৰক্ষণ কৰিব পাৰি। দৈনিক লগালে ৩ দিনত ফল দেখা যাব বুলি কোৱা হৈছে। অতি শুকান চুলিৰ বাবে এল'ভেৰা জেলো যোগ কৰিব পাৰি। বজাৰৰ এল'ভেৰা জেল ৪-৫ চামুচ যোগ কৰিব লাগে। মই এল'ভেৰা ব্যৱহাৰ নকৰিলোঁ, কিয়নো মোৰ চুলি ইতিমধ্যে চিল্কি হৈছে।
কমেণ্টত য়েছ লিখক ভিডিঅ'টো লাইক কৰক